অবৈধ যি সৰবৰাহ আছে সৰবৰাহৰ বিৰুদ্ধে আমি সদায় সৰব হৈ আছোঁ। আজি এটা গোপন সূত্ৰৰ পম খেদি আমি এই ISBT শিলচৰৰ ISBT অঞ্চলত আমি গম পাইছিলোঁ যে তেলৰ এটা অবৈধ এটা চুৰি কাৰ্য চলি সংগঠিত হৈ আছে। সেই সংক্ৰান্তে আমি যেতিয়া ইয়াত আহি পেলাই এটা অভিযান চলাওঁ, অভিযান কালত এটা টেংকাৰ আমি ইয়াত মজুত থকা আৰু টেংকাৰৰ পৰা চুৰি কৰি থকা অৱস্থাত তেল চুৰি কৰি থকা অৱস্থাত আমি টেংকাৰ আৰু তাৰ লগতে এই গোডাউন এটা বৃহৎ গোডাউন ইয়াতে আছে। গোডাউনত বৃহৎ পৰিমাণৰ চুৰি তেল ইয়াত মজুত আছে আৰু তাৰ লগতে দুজনকৈ ব্যক্তি এই গোডাউনৰ মালিক আৰু টেংকাৰৰ মালিক আমি দুইজনকে আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। আৰু তাৰ লগতে এই বৃহৎ পৰিমাণৰ যি তেল আছে ইয়াতে মজুত আছে অবৈধভাৱে, সেই তেলখিনিকো আমি চিজ কৰিছোঁ। আৰু আপুনি দেখিব যে ইয়াত অহাৰ পাছত আমি স্থলীতে আমি AS11EC 1556 নামৰ এটা টেংকাৰ IOCৰ পৰা তেওঁলোকে তেল লৈ আহি ইয়াতে চোৰাংভাৱে তেলবিলাক বিক্ৰী কৰি তেওঁলোকে আকৌ ইয়াত কিবা এটা কেমিকেলছ আৰু কিছু পানী মিহলি কৰি তেওঁলোকে ইয়াৰ পৰা গুচি যায়, চুবুৰীয়া ৰাজ্যলৈ গৈ তেলবিলাক আকৌ তেওঁলোকে বিক্ৰী কৰে। আৰু এই ধৰণে ইয়াত তেওঁলোকে মজুত ৰখা তেলৰ পৰা তেওঁলোকে টেংকাৰ হিচাপে তেওঁলোকে ইয়াৰ পৰা অবৈধভাৱে তেল সৰবৰাহ কৰি চুবুৰীয়া ৰাজ্যলৈ সৰবৰাহ কৰে আৰু তেওঁলোকে বৃহৎ পৰিমাণৰ এই চুৰি কাৰ্য তেওঁলোকে সম্পাদন কৰে। গতিকে আমি সেই চক্ৰটোৰ পম খেদি বিশেষ খবৰৰ সূত্ৰে আমি আজি এই অঞ্চলটোত আমি অভিযান চলাওঁ আৰু অভিযান চলাই আমি এই দুইজন ব্যক্তি টেংকাৰ আৰু মজুত থকা যি ইয়াত ডিজেলৰ পৰিমাণ আছে সেইখিনি আমি জব্দ কৰিছোঁ। আৰু আমি প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই মজুত থকা যি তেল আছে আৰু এই যি চক্ৰ এটা আছে ইয়াৰ অন্তৰালত কিবা বিশেষ চক্ৰ এটা জড়িত হৈ আছে বুলি আমি গম পাইছোঁ আৰু আমি অনুসন্ধান আৰম্ভ কৰিছোঁ। প্ৰাৰম্ভিক তদন্তত আমি দুজনকৈ ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ। এজন নাম সোহেল আহমেদ লস্কৰ আউলিয়া, তেওঁৰ ঘৰ হ'ল শিলচৰত, আৰু দ্বিতীয়জন ব্যক্তি হ'ল এই গোডাউন যিটো আছে অবৈধভাৱে নিৰ্মাণ কৰা এই গোডাউনছৰ মালিক, তেওঁৰ নাম হ'ল স্বপন দাস। তেওঁ অস্থায়ীভাৱে ৰামনগৰ অঞ্চলত থাকে, কিন্তু তেওঁৰ ঘৰ হ'ল হাইলাকান্দি ৱাৰ্ড নম্বৰ 9। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।